ৰৌমাৰী ৰূপহী পঞ্চায়ত বৰাজান ডেভেলপমেণ্টৰ ব্লকৰ আণ্ডাৰত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ ছ'চিয়েল অডিটৰ ওপৰত ছ'চিয়েল অডিট মানে সামাজিক পৰীক্ষণ এটা আমাৰ PNRDৰ এটা অনুষ্ঠান আছে সিহঁতৰ ছ'চিয়েল অডিটৰ ওপৰত আজি গাঁও সভা আছিল। গাঁও সভাত আমি স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিছিলোঁ। ছ'চিয়েল অডিটটো সেইকাৰণে কয় যে পঞ্চায়তৰ কামবিলাক ভালকৈ হৈছে নে নাই, পঞ্চায়তৰ কামবিলাক ইউটিলাইজেশ্যন কি হৈছে, গভৰ্ণমেণ্ট ফাণ্ডৰ ভালকৈ ইউটিলাইজেশ্যন হৈছে নে নাই। আমি ৰাইজে আজি ইমান দিন ধৰি অনুভৱ কৰি আছিলোঁ যে পঞ্চায়তত যিবিলাক কাম হৈছে আপোনালোকক মই নামখিনি গাই দিম। আৰু ইতিমধ্যে আমি ব্লক ডেভেলপমেণ্ট অফিচত এই বিষয়ে আমি অভিযোগ উত্থাপন কৰিছিলোঁ, বিডিঅ'ক আমি অভিযোগ দিছিলোঁ যে যিবিলাক কাম ৰৌমাৰী ৰূপহী পঞ্চায়তত MGNৰেগাৰ আণ্ডাৰ তথা 15 ফাইনেন্সৰ আণ্ডাৰত হৈ আছে, কামবিলাক একেবাৰে নকৰি আপোনাৰ হুমিলি গোটেইখিনি আত্মসাৎ কৰে, গোটেই পইচাবিলাক আত্মসাৎ কৰে। আত্মসাৎ কৰি প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ স্বামীয়ে গোটেইখিনি তেওঁলোকৰ এটা ভেৰণীয়া গুণ্ডা বাহিনী আছে, গুণ্ডা বাহিনীৰ লগত লৈ গোটেই আপোনাৰ গভৰ্ণমেণ্টৰ পইচাখিনি আত্মসাৎ কৰে। সেই বিষয়ে আমি ৰাইজ অতিষ্ঠ হৈ আমি যেতিয়া বিডিঅ'ক অভিযোগ দিলোঁ, বিডিঅ'ৰ পৰা আমি সুদুত্তৰ নাপালোঁ বা বিডিঅ' কোনো ইনভেষ্টিগেশ্যন নকৰিলে, তেতিয়া এটা ছ'চিয়েল অডিট এটা ডাঙৰ অনুষ্ঠান আমি জানো। সেইকাৰণে আজি আমাৰ সমগ্ৰ পঞ্চায়তৰ বহুত ৰাইজ আমি পঞ্চায়ত অফিচত গ'লোঁ ছ'চিয়েল অডিট আছে বুলি। ছ'চিয়েল অডিট যেতিয়া চলি আছে 1:30 বজাত আৰম্ভ হৈছে। অলপ সময় চলাৰ পিছত যেতিয়া আমি আমাৰ অভিযোগবিলাক উত্থাপন কৰিলোঁ যে আপোনালোকে এইখিনি স্কিম এইখিনি স্কিমত পইচা উঠাই লৈছে গোটেইখিনি, কিন্তু কাম কৰা নাই। তাৰপিছতে আজি পঞ্চায়তৰ সভাত আইন বহিৰ্ভূতভাৱে সভানেত্ৰীৰ স্বামীকে আজি সভাৰ সভাপতি পাতি আজি সিহঁতে প্ৰগ্ৰামটো চলাই গৈছিলে। সভাপতিৰ স্বামী নুৰুল আমিন চৌধুৰী ডাঙৰীয়াই ডাইচৰ পৰাই আমাক আঙুলি টুৱাই গোটেই মানুহক তাৰপৰা ডাইচৰ পৰা অৰ্ডাৰ দিয়ে ইহঁতক ধৰ ইহঁতক মাৰ। যেতিয়া আমাৰ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল, পঞ্চায়তৰ অফিচত গোটেই আচবাবখিনি চকী টকী ভাঙা ভাঙি কৰি এটা হুলস্থুলীয়া পৰিৱেশ হ'ল। আমি যেতিয়া আমাৰ নিজৰ প্ৰাণ বচাই আহিব খুজিলোঁ, নুৰুল আমিন চৌধুৰী ডাঙৰীয়া মোক নিজে পিষ্টল মোৰ পৰা 2-3 ফুট দূৰত পিষ্টল উলিয়াই মোক গুলিয়াবলৈ লৈছে। তেতিয়া আমাৰ গাঁৱৰে আমাৰ সতীৰ্থ মাইনুল হক ডাঙৰীয়া তেখেতক ঢাকা মাৰাৰ কাৰণে মোক তেখেতে গুলিটো কৰিব নোৱাৰিলে। তেতিয়া মই তাৰ পৰা যেতিয়া আমি ওলাই আহিলোঁ, ওলাই অহাৰ পিছত আমাৰ কৰ্মীখিনিক আমাৰ যিখিনি সাধাৰণ ৰাইজ গাঁৱৰ ৰাইজ আজি জাকিৰ হুছেইন ডাঙৰীয়া ৱাৰ্ড মেম্বাৰৰ স্বামী হয় বা তেনেকুৱা আৰু এজন জাকিৰ হুছেইন ডাঙৰীয়া, আমাৰ মাইনুল হক ডাঙৰীয়া, আমাৰ শ্বাহেদ আলী ডাঙৰীয়া, এনেকৈ আমাৰ বহুত কেইজন, আমাৰ মুখলেছুৰ ৰহমান ডাঙৰীয়া এজন গাঁৱৰ সচেতন নাগৰিক হয়, তেওঁলোকক ব্যাপক ধৰণে মাৰপিট কৰে আৰু তেওঁলোকক ব্যাপকভাৱে ইনজিউৰ কৰে। আজি আপোনালোকে দেখা পাব তেওঁলোকৰ পৰা ব্লিডিং হৈছে। মুখলেছুৰ ৰহমান ডাঙৰীয়াৰ নাকত ফ্ৰেকচাৰ হৈছে আৰু আমাৰ জহিৰুল ইছলাম এজন আমাৰ সচেতন নাগৰিক আছে, তেওঁক আপোনাৰ খুৰকি বুলি কয়, যিটো সৰু মিনি তৰোৱাল থাকে, মিনি তৰোৱালে তেওঁক আঘাত কৰিছে। আজি সিহঁতে চাইনিজ ষ্টিক লাঠি এটা আছে আপোনালোকে জানে, তাত তৰোৱাল লগোৱা ফিটিং থাকে, চাইনিজ ষ্টিকেৰে আমাক আঘাত কৰিছে, আঘাত কৰি মাৰপিট কৰিছে। আজি এই বিষয়লৈ আজি আমি আপোনালোক সাংবাদিকৰ বহুত বাতৰি ইতিমধ্যে প্ৰচাৰ হৈছে তেখেতৰ বিৰুদ্ধে। অলপ দিন আগতেও আমাৰ বিভিন্ন ছেটেলাইট চেনেলে কৰি আমাৰ পৰ্টেল চেনেল বিভিন্নবিলাক নিউজ প্ৰদৰ্শন হৈ আছে। আপোনালোকে জানিব যে অসমৰ কোনো পঞ্চায়ততে OLD নিযুক্তিৰ কোনো ব্যৱস্থা নাই, কিন্তু আমাৰ ৰৌমাৰী ৰূপহী পঞ্চায়তত প্ৰেচিডেণ্ট চেলিমা চৌধুৰীয়ে তেখেতৰ হাজবেণ্ডক OLD হিচাপে নিযুক্তি দিছে 1000 টকা দৰমহাত। আমি এই বিষয়বিলাকত প্ৰতিবাদ কৰি আছিলোঁ। অসমৰ 22 পঞ্চায়তৰ ভিতৰত কোনো পঞ্চায়তত OLDৰ ছিষ্টেম নাই। OLD কাৰ্ড থাকে, মন্ত্ৰীৰ থাকে, ৰাষ্ট্ৰপতিৰ থাকে, প্ৰধানমন্ত্ৰীৰ থাকে, কিন্তু আজি তেওঁ নিজে OLD কিয় লৈছে? পঞ্চায়তত দুৰ্নীতি কৰিবলৈ তেওঁ নিজে OLD এটা বাব লৈ লৈছে, যিটো ক'তো নাই। য'ত আমাৰ পঞ্চায়ত মন্ত্ৰী হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে পঞ্চায়তৰ স্বামীবিলাক পঞ্চায়তত প্ৰৱেশ কৰিব নোৱাৰিব, সেইবিলাক যাতে তেওঁ কোনো বাধা নাপায় তাৰ কাৰণে OLD নিযুক্তি লৈছে। আৰু এইবিলাক কামত আমি দুৰ্নীতিত আমি বাধা দি আছিলোঁ কাৰণে আজি আমি এবছৰ ধৰি যিটো আমি লাগি আছিলোঁ দুৰ্নীতিত বাধা দি আছিলোঁ, তাৰ কাৰণে আজি সিহঁতে উপায় নাপায় আমাক আজি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, আমাক প্ৰাণে মাৰাৰ কাৰণে সিহঁতে ভয় ভাবু কিমান দিন দি আছিল, আজি আমাক প্ৰাণে মাৰিবলৈ উদ্যত হৈছে। আমি আহি সদৰ থানাত আমি স্থানীয় ৰাইজ আমাৰ যিসকলক আমি ইনজিউৰ্ড হৈছোঁ, ইনজিউৰ্ড হৈ গ'লে আমি সদৰ থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ। নুৰুল আমিন চৌধুৰী, তেওঁৰ আপোনাৰ ৱাইফ যিজনী প্ৰেচিডেণ্ট আছে, নুৰুল আমিন চৌধুৰী ভায়েক এজন আছে, তেওঁ গোটেই এটা বস্তাত কৰি অস্ত্ৰ যোগান ধৰিছে। আমি নিজে চৰচৰকৈ দেখা পাইছোঁ। তেওঁৰ কেইজনমান ভতিজা আছে, মেৰাজুল ইছলাম, ৱহিদুল ইছলাম, তাইজুল ইছলাম, সিহঁতে তেওঁৰ গোটেই পৰিয়াল, তেওঁৰ অংশী বংশীবিলাক লৈ আমি স্থানীয় ৰাইজ আছোঁ আৰু তেওঁৰ পৰিয়াল লৈ আমাৰ লগত মাৰপিট কৰিছে। আসামী আমি 11 জনৰ নাম দিছোঁ। পঞ্চায়তত মোৰ নিজৰ এখন গাড়ী আছিলে, গাড়ীত মোৰ 25,000 টকা আছিলে।
20-25 হাজাৰ টকা এটা আছিলে গাড়ীত মোৰ পাৰ্চনেল কামত মই বোলো মিটিঙত যাওঁতে তাত পইচাটো ল'লে বেয়া দেখা যাব মোৰ গাড়ীৰ ডিকিত মই পইচাটো এই বক্সত পইচাটো থৈ গৈছিলোঁ আমাৰ মুকলেছুৰ ৰহমান ডাঙৰীয়া তেওঁ এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট হয় তেওঁ CC ব্লকৰ ইণ্ডাষ্ট্ৰি আছে তেওঁ আজি চিমেণ্ট কিনাৰ কাৰণ তেওঁৰ গাড়ীৰ বক্সত 1 লাখ টকা আছিলে মোৰ নিজৰ 20-25 হাজাৰ টকা আছিলে এইখিনি গাড়ী ভাঙি চুৰমাৰ কৰি সিহঁতে পইচাখিনি লুটপাট কৰি নিছে আক্ৰমণ কৰাৰ ভিতৰত প্ৰথম মই ক'লোঁ নুৰুল আমিন চৌধুৰী মোক নিজে মোক ভাবুকিটিত তেওঁ প্ৰথমতে প্ৰেচিডেণ্ট আৰু তেওঁৰ স্বামী নুৰুল আমিন চৌধুৰী অৰ্ডাৰ দিছে অৰ্ডাৰ দি নুৰুল আমিন চৌধুৰীয়ে নিজে মোক পিষ্টল দেখাইছে তাৰপিছত তেওঁৰ ভতিজাবিলাক যিসকল আছে তাত আৰু এজন গুণ্ডা প্ৰকৃতিৰ কাছিম আলী বুলি এজন ল'ৰা আছে এজন তাত নুৰুল আমিন চৌধুৰীৰ হৈ বিভিন্ন ATM হাতত ৰাখে মানুহৰ জব কাৰ্ড বেনিফিচিয়াৰীবিলাকে ATM তেওঁলোকে হাতত লৈ ৰাখে এজন ATM বেপাৰী গুৰফান আলী বুলি এজন কেন্দুগুৰিৰ আছে গুৰফান আলী আছে এনেকৈ 11-12জনে আমাক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে